অৰুণোদয় আঁচনি নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, এতিয়া সেইসকল লোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব বা আপোনালোকৰ লিষ্টত নাম আহিছে নে অহা নাই বা আপোনালোকৰ নামটো কেতিয়া ভেৰিফাই হ'ব আৰু আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট জানিব লাগিব যে আপোনাৰ কি ডকুমেণ্ট থাকিব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। ফাৰ্ষ্ট আপোনালোকে এইটো প্ৰচেছ জানি লওক যে আপোনালোকৰ কি যোগ্যতা থাকিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব। আপোনাৰ একাউণ্টটো কিন্তু DBT লিংক থাকিব লাগিব। যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। ইয়াত কিন্তু ফাৰ্ষ্ট দি দিছে যে DBT ট্ৰান্সফাৰ, তাৰমানে কিন্তু আপোনাৰ একাউণ্টটো DBT লিংক থাকিব লাগিব। যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টটো DBT লিংক আছে নে নাই, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট চেক কৰি লওক যে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড বা আপোনাৰ DBT লিংক আছে নে নাই। যদি আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক নাথাকে, আপোনালোকে কিন্তু আপোনাৰ মোবাইলৰ পৰা DBT লিংকটো কৰিব পাৰিব। কেনেকৈ আপোনালোকে DBT লিংক কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই DBT লিংকটো কৰি ল'ব। যে কথা হ'ল, যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা কেতিয়া সেইসকলৰ নামটো ভেৰিফিকেশ্যন হ'ব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছে, এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলে কিন্তু অৰুণোদয় আঁচনি 3.0 ফৰ্মটো লাভ কৰিছে বা ফৰ্মটো পাইছে, সকলোৱে কিন্তু ফৰ্মটো জমা কৰিছে। সেইকাৰণে কিন্তু ভেৰিফিকেশ্যন কৰোঁতে বহুত টাইম লাগি আছে বা বহুত টাইম লৈ আছে। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলে কিন্তু ফৰ্মটো জমা কৰিছে। সেই হিচাপত কিন্তু অৰুণোদয় আঁচনি 3.0 ফৰ্মটো সকলোৱে যদি জমা কৰিছে, সেইকাৰণে কিন্তু ভেৰিফিকেশ্যন কৰোঁতে বহুত টাইম লৈ আছে বা বহুত চেক কৰি আছে। সেইকাৰণে যিসকলে এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিছে, এই মাহৰ ভিতৰত সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ যাব। আপোনালোকে জুন মাহৰ পৰা বা জুন মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে, সেইসকলে জুন মাহৰ পৰা ফাৰ্ষ্ট কিস্তি লাভ কৰিব। সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে জুন মাহৰ পৰা ফাৰ্ষ্ট কিস্তি পাব অৰুণোদয় আঁচনিৰ।